একদম অতি নিম্নমানৰ বস্তু ইউজ কৰি কামখন চলি আছে। তেওঁলোকৰ যিখিনি ভুল আছিলে এইখিনি ভুলখিনি মই সংশোধন কৰি দিছোঁ। এতিয়া চাৰ্জাৰ যিখিনি আছিলে এইখিনি দেখা গৈছে চাৰ্জাৰত অলপ প্ৰব্লেম আছেও। এইখিনি ধৰক 4 ইঞ্চি গেপত ৰডটো থাকিব লাগে চিলাপত, কিন্তু এইটো 8 ইঞ্চি 9 ইঞ্চি 16 ইঞ্চিলৈকে হৈ গৈছে। আমি যে আমাৰ ফুল্লি ছেটিছফাই যেতিয়া নহয় আমি হেণ্ডিং অভাৰ টেকিং অভাৰ নহ'ব। এতিয়া ইঞ্জিনিয়াৰ আৰু আমাৰ কণ্ট্ৰেক্টাৰ যিবিলাক আছে সেইবিলাকৰ কাৰণে এই দুৰ্গতিটো হৈছে। আপোনালোকে চাব পাৰে এই যিটো কস্তুৰবা গান্ধী বালিকা বিদ্যালয় সেইখিনিৰ যোৱা সপ্তাহত আমি দেখা পাইছিলোঁ বহুত নিৰ্মমভাৱে কামটো চলি আছিলে, বেয়া অৱস্থাত, মানে একদম অতি নিম্নমানৰ বস্তু ইউজ কৰি কামখন চলি আছে। কামখন প্ৰায় শেষৰ অৱস্থা, আজিলৈকে আধাৰ চিলাও নাই। তাৰপিছত যি চিলাপটো বনাইছে এইটো তিনিটা চিলাপ হয়, এইটো 3তালীয়া বিল্ডিং বুলি কয়, 3তলীয়া। তো একেবাৰে ওপৰৰ যিটো চিলাপ আমি দেখা পালোঁ, চিলাপত যিখিনি ৰড থাকিব লাগে, ধৰক 4 ইঞ্চি গেপত ৰডটো থাকিব লাগে চিলাপত, কিন্তু এইটো 8 ইঞ্চি 9 ইঞ্চি 16 ইঞ্চিলৈকে হৈ গৈছে। কিন্তু এইটো কেনেকৈ হ'ল? এইকাৰণে আমি যোৱা সপ্তাহত আমি এখন কমপ্লেইন কৰিছিলোঁ আমি DC মহোদয়ক লিখিত আকাৰে। তো DC মহোদয়ে আজি অফিচৰ পৰা আমাৰ SDO সদৰ ছাৰক পঠাই দিছে ইনকুৱাৰীৰ কাৰণে। PWDৰ ইঞ্জিনিয়াৰো আহিছে, লগতে আমাকো ইনফৰ্ম কৰিছে, আমিও আহিছোঁ। অহাৰ পিছত চালোঁ ইষ্টিমেটো লগত লৈ অহা নাই, পিছতহে লৈ আহিলে। অহাৰ পিছত ইষ্টিমেটত দেখিলে, ইষ্টিমেট চোৱাৰ পিছত কিন্তু ইষ্টিমেটত যিমানখিনি ৰড দিব লাগে সেইটো সিমানখিনি হোৱা নাই। আৰু সাজা এইটো স্বীকাৰ নিজেই আমাৰ ইঞ্জিনিয়াৰে যিজন আহিছিলে ইঞ্জিনিয়াৰে স্বীকাৰ কৰিছে যে এইটো হয়, অলপ খেলি মেলি কামটোত হৈছে, পোৱা গৈছে, আমি এইটো ঠিক কৰিম বুলি ক'লোঁ। কিন্তু ওপৰৰ চিলাপখিনি যে হৈ গ'ল চাৰ্টটো, এইটো কেনেকৈ ঠিক কৰিব য'ত নেকি 4 ইঞ্চিৰ ঠাইত 16 ইঞ্চি গেপ হৈ গ'ল ৰডটো। এইটো ৰড আৰু প্লাছ ৰডটো আছিলে টাটাৰ ইষ্টিমেট হিচাপেতো আমি জানামতে টাটাৰহে দি পেলাই বিল উঠাব লাগে কণ্ট্ৰেক্টাৰবিলাকত। চৰকাৰে টাটাৰ নহ'লে নিৰ্মাণ ইউজ কৰিব দিয়ে, কিন্তু এখেতসকলে দুৰ্গাপুৰ ইউজ কৰিছে। আৰু ছাৰে আমাৰ নিজে উপস্থিত থাকি আজি চালে যে কামখনত খেলি মেলি হৈছে। তথাপি আমি আৰু বুজাই দিলোঁ ভালকৈ, ইষ্টিমেট যিজন জানে ইষ্টিমেট বুজা মানুহ আমি বুজাই দিলে, ইঞ্জিনিয়াৰক ক'লে হয় এইটো আমাৰ অলপ খেলি মেলি হৈছে। এতিয়া ইনকুৱাৰী হৈ গ'ল। আমাৰ DC মহোদয়ৰ ওপৰত পূৰ্ণ আশ্বাস, পূৰ্ণ বিশ্বাস আছে যে তেখেতে ইনকুৱাৰীত পঠাইছে, কামখন এতিয়া ভাল হ'ব আৰু এইটো বিহিত ব্যৱস্থা এটা গ্ৰহণ কৰিব বুলি আমি আশাবাদী। আৰু এটা কথা কওঁ, আপোনালোককো অৱগত কৰাই ৰাখোঁ যে যদি এইটো আমাৰ DC মহোদয়ে কোনো একশ্যন নলয়, কোনো ধৰণৰ বিহিত ব্যৱস্থা নলয়, তেনেহ'লে আমি উপায়বিহীন হৈ আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক এই কথাখিনি জনাম। আৰু এই জিৰ' কৰাপশ্যন চৰকাৰ হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, তেখেতৰ দিনত দুৰ্নীতি নচলে। আৰু সেইকাৰণে আমি মুখ্যমন্ত্ৰীৰ ওপৰতো পূৰ্ণ বিশ্বাস, তেখেত যদি অৱগত হয় তেখেতে বহুত ভালকৈ ইনকুৱাৰী কৰিব আৰু তেখেতৰ বিহিত ব্যৱস্থাও ল'ব বুলি আমি আশাবাদী। কাৰ ভুলৰ বাবে এইটো কাম এনেকুৱা? এইটো একচুৱেলি কণ্ট্ৰেক্টাৰ ক'বলৈ গ'লেতো কণ্ট্ৰেক্টাৰ, তাৰপিছত ধৰক ইঞ্জিনিয়াৰ যিজন আছিলে তেখেতে ধৰক তেখেত চাই পিনেহে কামটো হয়, তেখেত চালেহে এইটো দিব পৰা যায় যে এইখিনি হ'লে হৈ যাব। ইঞ্জিনিয়াৰ মেইন টেকনিকেলি, কিন্তু ইঞ্জিনিয়াৰে চাই চোৱাৰ পিছতো কেনেকৈ এই ভুলটো হৈ গ'ল? ইঞ্জিনিয়াৰে এতিয়া কৈ আছে যে মই বহুত ছাইডত থাকোঁ, বেলেগ ছাইডত থাকোঁ, সদায় আহিব নোৱাৰে। এইটোতো আমি দেখিবলগীয়া বস্তু নহয়। আমাৰ কামখিনি ভাল হ'ব লাগে, আপুনি চাব লাগিব। চিলাপখন ইমান দিনত ঢালি পেলালে, চিলাপটো ইমান গেপ লগাই দিলে, দুৰ্গাপুৰ লগাই দিলে, এইটোতো নাই এইটো বেয়া কথা হয়। কিন্তু কথাটো হ'ল এতিয়া ইঞ্জিনিয়াৰৰ আৰু আমাৰ কণ্ট্ৰেক্টাৰ যিবিলাক আছে সেইবিলাকৰ কাৰণে এই দুৰ্গতিটো হৈছে। 3মহলীয়া বিল্ডিং হয় এইটো চব কেইটাতে। আৰু এটা কথা, যিবিলাক সাজা দিব লাগে সাজা দিয়া নাই, মাজত সাজা দিব লাগে, ওপৰত দিব লাগে, এঠাইত ওপৰত দি ৰাখিছে, এতিয়া ৰড পচাই আছে, কিন্তু তলৰবিলাকত এটাতো সাজা নাই। তো এইটো কেনেধৰণৰ কথা? কণ্ট্ৰেক্টাৰে কাম কৰি আছে আমাৰ পিছপৰা অঞ্চলত, এনেকুৱা নিম্নমানৰ ইটা দি কাম কৰিব, এইটো আমি মানুহ সহজে নলওঁ। আমি মুখ্যমন্ত্ৰীলৈকে যাওঁ। ইঞ্জিনিয়াৰজনৰ নাম যিটো মিষ্টাৰ আহমেদ কিবা আছিলে, তেখেতে চাইছিলে, তেখেতে কামটো চোৱা চিতা কৰি আছে। ইঞ্জিনিয়াৰে কৈছে যে কামটো খেলি মেলি হৈছে। কিমানখিনি খেলি মেলি হৈছে? বহুত খেলি মেলি হৈছে, বহুত নিম্নমানৰ কাম হৈছে। য'ত আপোনালোকে চাওক, স্ক্ৰীনটো লওক যে এটা 3মহলীয়া বিল্ডিঙত 3 তৰপীয়া ইট লগাইছে, যিটো ইট ব্ৰেণ্ড ইট, এইটো নচলে।
এই চিমেণ্ট আৰু বালিৰে যিটো বনায় এইটো বহুত ৱেট হয়, 4 কিলোমান ৱেট হ'ব। এইটো বিল্ডিঙত নলগায়, এইটো ৰিজেক্ট কৰা ইট। তথাপি এইটো লগাইছে। ওপৰত ফিৰ বাংলা ভাটাৰ ইট লগাইছে, ভুচভুচা মানে একদম নৰমীয়া ইট, যিটো কমলীয়া ইট, এইটো যিটো বন্ধ কৰিছে চৰকাৰে, যিটো বাংলা ভাটা ইট বন্ধ ক'ৰ পৰা আনে এইটো। আৰু চাপ্লাই যিজন দিয়ে এইজনো দুৰ্নীতি কৰে, কণ্ট্ৰেক্টৰৰ লগত মিলি, ইঞ্জিনিয়াৰৰ লগত মিলি। আপুনি যেহেতু কলে যে চৰকাৰী ইঞ্জিনিয়াৰ থকা সত্ত্বেও কামটোত দুৰ্নীতি হৈছে, তো ইঞ্জিনিয়াৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কি আমি সেইকাৰণে ক'লোঁ আমাৰ ডিচি মহোদয়ক, ডিচি মহোদয়ৰ ওপৰত আমাৰ পূৰ্ণ বিশ্বাস আছে যে ডিচি মহোদয়ে যেতিয়া অৱগত হ'ব, ইনকুৱাৰী ৰিপৰ্টটো পাব, তেতিয়া 100% আমি আশাবাদী যে ইঞ্জিনিয়াৰৰো বিহিত ব্যৱস্থা হ'ব, কণ্ট্ৰেক্টাৰৰো বিহিত ব্যৱস্থা হ'ব। যদি নহ'লে আমি মুখ্যমন্ত্ৰীক জনাম এইটো কথা, কাৰণ আমি হেমন্ত বিশ্ব শৰ্মাৰ দিনত দুৰ্নীতি হ'ব নোৱাৰে। এতিয়া মই তেওঁলোকৰ যিখিনি ভুল আছিলে এইখিনি ভুলখিনি মই সংশোধন কৰি দিছোঁ। এতিয়া চাৰ্জাৰ যিখিনি আছিলে এইখিনি দেখা গৈছে, চাৰ্জাৰত অলপ প্ৰব্লেম আছেও। এইখিনি মানে আপোনাৰ নিৰ্দেশত কামটো হৈছে, এইটো সঁচা। আপুনি মানে চোৱা চিতা কৰিছে, এইটো মই যিখিনি ভুল হৈছে এইখিনি আপোনাৰ গাফিলতিৰ বাবে হৈছে। মোৰ গাফিলতি মই নকওঁ, কাৰণ প্ৰেছাৰততো মই নিজেই ছিংগল মানুহ হয়, পূৰা ডিষ্ট্ৰিক্টত কাম কৰি আছোঁ, কোনো জুনিয়ৰ ইঞ্জিনিয়াৰ নাই। প্ৰথম কথা হৈছে আমি গুৱাহাটীতো আমি অৰ্ডাৰ দিছোঁ যে আমি আমাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ এজন লাগে। তাৰপিছতো মই যিকোনো প্ৰকাৰে মই কামখিনি ভাল হোৱাৰ কাৰণে চেষ্টা কৰোঁ। আৰু আপোনালোকে নিশ্চয় জানে মই গোটেই ডিষ্ট্ৰিক্টত ঘূৰিয়ে থাকোঁ। এইটো মই চেষ্টা কৰোঁ যে গোটেইখিনি কাম যিকোনো প্ৰকাৰে ভাল হ'ব লাগে। আৰু কণ্ট্ৰেক্টৰকে সেই হিচাপত মই প্ৰেছাৰ কৰোঁ, বা যিমানখিনি সময় মই দিব পাৰোঁ মই আহি থাকোঁ। সেইদিনাখন প্ৰব্লেম হৈছে, পিছদিনাখন আহি লগে লগে মই চব ইটা নমাই দিছোঁ। নমাই দি পেলাই মই কৈছোঁ ইমিডিয়েটলি এইখিনি ৰিমুভ কৰি দিব লাগে, আৰু ড্ৰেইনত ক'ত লগাব লাগে লগাওক, কিন্তু ইয়াৰ পৰা আঁতৰাই দিয়ক। মই নিজে খাৰা হৈ 1 ঘণ্টা গোটেইখিনি বস্তু আঁতৰাই দিছোঁ। গতিকে এতিয়া ষ্ট্ৰিক্টলি ইনষ্ট্ৰাকশ্যন দিয়া হৈছে কণ্ট্ৰেক্টৰক যে কামখিনি ঠিক কৰে কৰিব। আৰু যি ভুল আছে তেওঁলোকে অলৰেডি ষ্টেটমেণ্ট দিছেই, কৰিব বুলি পেলাই তেওঁলোকে কৈছে। আৰু এইখিনি মই গোটেইখিনি যি কাম আছে মই ভালদৰে চাই পেলাই তেওঁলোকে যাতে গাফিলতি কৰিব নোৱাৰে এইখিনিৰ কাৰণে মই সজাগ হ'ম আৰু ধ্যান ৰাখিম। আৰু এই ওপৰৰ যিটো চাদৰ কাম, এইটো দেখা গৈছে ৰডৰ যিটো ডিষ্টেঞ্চ দিয়া হৈছে। এইটো নাই, এইটো ভিতৰত ঠিকেই আছে। এইখিনি বাহিৰত চাৰ্জাৰ, যিহেতু চাৰ্জাৰ আছিলে ইয়াত ডাবল জালি আহিছে, গতিকে তাৰ কাৰণে অলপ ডাবল জালিয়ে আছে। আমাৰ ছিংগল জালি আছে, তথাপি ইয়াত ডাবল জালি আছে, সেইটো কাৰণে অলপ গেপ দেখা গৈছে। তেওঁলোকে তলৰ জালি আৰু ওপৰ জালি মিলাই দিছে। ছিংগল জালি হ'লে তাতকৈ যিখিনি ৰড হৈছে তাতকৈ কম ৰড হ'লেও হৈ গ'লহেঁতেন। গতিকে মিস্ত্ৰীৰো কিছুমান ভুল হয়, কেতিয়াবা ভুল যেতিয়া কৰে, কেতিয়াবা বস্তু বেছি গুচি যায়, কেতিয়াবা কম লগাই দিয়ে। ৰড দিয়াৰ সময়ত আপুনি আছিল নে ইয়াত, চাইছিল নে? সেইটো মই চাই গৈছোঁ ইয়াত কামখিনি বনোৱাই কোৱা মতে মই চাই গৈছোঁ তেওঁলোকে, ঠিক আছে। গতিকে আমিতো ইনষ্ট্ৰাকশ্যন দিওঁ গোটেইখিনি ভালদৰে কৰিব লাগে। যিমানখিনি পাৰোঁ মই এইখিনি শুদ্ধ কৰি দিছোঁ। য'ত যি ৰড লগালে মই কৰি দিছোঁ। এইখিনি সবসময়তো থাকিব নোৱাৰে। এতিয়া সেইটো ইনষ্ট্ৰাকশ্যনত নাই, সেইটো তেওঁলোকে সেইটো কৰিব লাগিছিল। আপুনিতো চাইছে দুৰ্গা লগাই আছে, দুৰ্গাপুৰ একো কোৱা নাই। এতিয়া নিয়মতে কণ্ট্ৰেক্টৰৰ হিচাপত যিকোনো বস্তু পাছ কৰাবৰ কাৰণে ইঞ্জিনিয়াৰ ইনচাৰ্জ যেতিয়া হয় তেওঁক পাছ কৰাহে কাম কৰিব লাগে। উইদাউট পাছিং তেনেকুৱা ইট লগাইছে, তেওঁলোকে মোক নুসুধাকৈ সেইটো ইট লগাব নালাগে, যিটোৱে ভুল হওক কথাটো। আৰু মই আহি যে সকলো সময় চাই থাকিম, ইট ইজ নট পচিবল, এইটো মোৰ সম্ভৱ নহয়। গতিকে কণ্ট্ৰেক্টৰৰ দায়িত্ব আছে, কিবা যদি বেয়া হয় তেওঁলোকৰ ডিফেক্ট লাইবিলিটি পিৰিয়ড আছে। যেতিয়া কামটো শেষ হ'ব তেতিয়া আমি হেণ্ড অভাৰ নল'ম। আমি যে আমাৰ ফুল্লি ছেটিছফাই যেতিয়া নহয় আমি হেণ্ডিং অভাৰ টেকিং অভাৰ নহ'ব। এইখিনি দায়িত্বত আছে। তেওঁলোকৰ ছিকিউৰিটিও ৰখা হৈছে, ছিকিউৰিটি মানি ৰখা হৈছে, বা এনেকুৱা বিশেষ আৰু দায়বদ্ধতা হ'লে, বিশেষ প্ৰব্লেম হ'লে আপোনালোকে কৈছে, তাৰ কাৰণে মই বিশেষ ধন্যবাদ দিছোঁ আপোনালোকক। মই যিহেতু আহিব পৰা নাই, আপোনালোকে নিশ্চয় আহি মোক আঙুলিয়াই দিছে, মই তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু এতিয়া তেনেকুৱা কাম গাফিলতি নকৰিব তেওঁলোকে, আৰু কিবা প্ৰব্লেম থাকিলে তেওঁলোকে নিজে চিজিল কৰি দিম বুলি কৈছে। গতিকে আমাৰ টেণ্ডাৰ হৈ গৈছে আৰু তেওঁলোকে বিল পাই যাব, তেনেকুৱা ইমান সহজ কথা নহয়। তাৰ লগত টেষ্টিং চাৰ্টিফিকেট তেওঁলোকে গুৱাহাটীত দিব লগা হয়, তাৰপিছতহে বিল পায়। আৰু এই হিচাপত হেণ্ডিং অভাৰ টেকিং অভাৰ তেতিয়াই হ'ব, আমি যেতিয়া ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা কমপ্লিটলি ক্লিয়াৰেঞ্চ দিম, তেতিয়াহে তেওঁলোকে হেণ্ডিং অভাৰ টেকিং অভাৰ হ'ব। যেতিয়ালৈ হেণ্ডিং অভাৰ টেকিং অভাৰ নহ'ব তেতিয়ালৈ ফাইনেল বিল নহ'ব, আৰু তেওঁলোকৰ এইখিনি দায়বদ্ধতাত থাকিব। খেলি মেলি হৈছে, এইটোতো কনফাৰ্ম খেলি মেলি যে হৈছে। এতিয়া মাইনৰ মিষ্টেক এতিয়া মিস্ত্ৰীও কৰি দিয়ে কেতিয়াবা, সেইটোতো মোৰ ঘৰৰ কাম কৰিলেও কেতিয়াবা ভুল হ'ব পাৰে। খেলি মেলি হৈছে নে নাই ইয়াত? না, এতিয়া যেনেকুৱা চাজা দিয়া নাই, এইটোতো ভুল হৈছে, সেইটো মই নিজে কৈ আছোঁ। এইটো কিবা একশ্যন ল'ব নেকি আপোনালোকে, না কি কৰিব? একশ্যন মানে এতিয়া তেওঁলোকে ষ্টেটমেণ্টে কৰিব। এতিয়া মই নিজে ভিজিট দিম, তেওঁলোকক কৰিবলৈ কৈছোঁ, আৰু তেওঁলোকে কৰাই দিব এইখিনি।